বিয়া পাতি দিয়াৰ পিছত যদি ৰাতি 12টা বজাত কলিং বেলটো হাতেৰে নোৱাৰিলে সি ভৰিয়েহে পাইছে, যদি আহি উপস্থিত হ'ল আৰু তাৰ পৰা সুসন্তান আশা কৰিব নোৱাৰি। কি কৰিব লাগিব? আমি সেইকাৰণে কৈছোঁ যে আধ্যাত্মিকতা মোৰ যুৱকে ল'ব লাগিব আৰু দেৱ শিশু ইয়ালৈ নমাই আনিব লাগিব। কেনেকৈ আহিব? প্ৰভুৱে কৃপা কৰিব আৰু সেই সমাজখন তেনেকুৱা ব্যক্তি থকাৰ কাৰণে আজি সমাজখন বৰ্তি আছে। সেই পিতৃ মাতৃসকলে আজি যদি আমাৰ ল'ৰা ছোৱালীবিলাকক মই কোৱা কথাটো কৈছোঁ যে বিয়া পাতিব হ'ল ল'ৰাটো, এতিয়া তাক আপুনি কথা ক'লে নহ'ব। তাক সৰু পাই মই যে ক'লোঁ যে মা দেউতাক তামোল এখন দিয়াবলৈ শিকক, প্ৰতিটো বিহুত সিহঁতৰ লগত আপুনি থাকক, আপোনাৰ ল'ৰা লাহে লাহে ভাল হ'বই। সি ইঞ্জিনিয়াৰ পঢ়ি আছে, পঢ়াৰ পিছতো সি খবৰ লৈ পেলাই আহি ঘৰত যেতিয়া পাব মাক আৰু দেউতাকক সেৱা এটা কৰিব, তাতকৈ আমাক কি লাগিছে? আমি কেলে ধৰ্ম কৰিছোঁ? সমাজ ৰক্ষাৰ কাৰণে, নিজক ৰক্ষাৰ কাৰণে আমি এইবিলাক যিখিনি কৰা হৈছে এয়াতো সাধাৰণ কাম নহয়। মই সেইকাৰণে আইসকলক ক'লোঁ যে যিখন ঘৰত আই মাতৃয়ে আনন্দৰে ৰাখিব পাৰিব, ঘৰখন আনন্দৰে যেতিয়া ৰাখিব পাৰিব, সেইখন ঘৰত লক্ষীবাস হ'ব, অতিথি দেৱো হ'ব। অতিথিয়ে যদি আপোনালোকৰ ঘৰৰ পৰা বেজাৰ মনে ওলাই আহিব নালাগে, তেতিয়াহ'লে আপোনাৰ ঘৰখন সুখৰ সংসাৰ হ'ব, অতিথি দেৱো হ'ব, গুৰুদেৱো হ'ব। গুৰুও আমাৰ দেৱতা তুল্য, পিতৃ মাতৃ দেৱতা তুল্য। ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব। আমাৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব। কেলে? আমি নামঘৰ দেখিলেহে দুইখন হাত সেৱা কৰোঁ। নামঘৰ দেখিলে আপোনাৰ ঘৰখন দেখিলেও কোনোবাই হাত জোৰ কৰি দিবলৈ পাৰে। কেলে? আপোনাৰ ঘৰত সন্ধিয়া সময়ত ঈশ্বৰ গুণানুকীৰ্তন হৈছে, ল'ৰাকেইটাৰ লগত মাকে ডাঙৰ ডাঙৰকৈ প্ৰাৰ্থনা গাই আছে। কিমতে ভকতি কৰিব তোমাক হৰি, মই মোৰ সমতি নাজানো তাৰ উপায়। ইমান সুন্দৰ লাগিছে। ল'ৰা ছোৱালীকেইটাই প্ৰাৰ্থনাটো গাইছে, ধূপ জ্বলাইছে, পদূলিলৈকে গোন্ধাইছে, প্ৰাৰ্থনা শুনি ভকতজনে হাতযোৰ কৰিছে। ইছৰাম সুন্দৰ লাগিছে। কাক হাতযোৰ কৰে? নামঘৰ দেখিলে পাহৰি গ'ল। আপোনালোকৰ ঘৰখন দেখিয়ে ভকতে হাতযোৰ কৰিলে, সেয়া তীৰ্থ। তীৰ্থলেহে হাতযোৰ কৰে। আপোনাৰ ঘৰখন তীৰ্থলৈ ৰূপান্তৰ হ'ল, আপোনাৰ ঘৰখন জয় জয়ময় হৈ গ'ল। গতিকে আমাৰ ছাৰে বৰ সুন্দৰকৈ কম সময়